লুই তৰা কাষত তৰাৰ তৰাৱলী জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ মই পিন্ধো বিশ্ববেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ তেজৰে মোৰ পাৰ দীপাৱলী তেজৰে মোৰ আজি শিল্পী দিৱস মৃত্যু দিৱসত সুন্দৰৰ আৰাধকক ৰাজ্যজুৰি গীত মাত কবিতাৰে স্মৰণ বাক্সাৰ মুছলপুৰৰ বাগানপাৰাত সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰিলে শিল্পী দিৱসৰ দিনটোতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শ আৰু সৃষ্টিৰাজিক যুগমীয়া কৰাৰ বাবে চৰকাৰৰ ওচৰত তিনিটা বিশেষ দাবী আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাই ডবল ইঞ্জিন চৰকাৰৰ প্ৰতি আমাৰ স্পষ্ট আহ্বান আৰু দাবী দাদা চাহেব ফাল্কে বঁটাৰ দৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত ৰাষ্ট্ৰীয় স্তৰত এটা বঁটা প্ৰদৰ্শন কৰিব লাগে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰোঁতে তেখেতৰ স্থাপত্য কেনেকুৱা হ'ব লাগে তাৰ ছবি অংকন কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই গতিকে আজিৰ তাৰিখত তেখেতৰ চিন্তা সৃষ্টিৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় অসম চুক্তি মৰ্মে স্থাপন হোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় একোখনকৈ আসন স্থাপন কৰিব লাগে আমাৰ পাঠ্যক্ৰমত জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিব লাগে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি আমি ভূগোল আৰু বুৰঞ্জীৰ কথা আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ কিন্তু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ত এটা বিষয় হিচাপে তাত অন্তৰ্ভুক্ত কৰিব লাগে ৰূপকোঁৱৰৰ আদৰ্শ প্ৰতিষ্ঠাৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাৰ দাবী আছু নেতৃত্বৰ তেখেতে কৈছিলে লুইতৰ পাৰেদি জান-জুৰি নৈয়েদি নিজৰাৰ কাষেদি জোনাকত বালি ভাত খাই মহাভাৰতৰ বাটেদি বিশ্বসভালৈ যায় জ্যোতিপ্ৰসাদৰ সেই চিন্তনটোক আগবঢ়াই নিবৰ কাৰণে ৰজাঘৰীয়া প্ৰচেষ্টাৰ প্ৰয়োজন আছে যিসমূহ ব্যক্তিক আমি শ্ৰদ্ধা জনোৱা উচিত যিসমূহ সত্তাক আমি শ্ৰদ্ধা জনোৱা উচিত যাক সৰুগত কৰি জাতীয় জীৱনে বাট বোলা উচিত সেই বাট বোলাৰ যাত্ৰাটোত চৰকাৰী পৃষ্ঠপোষকতা আমি বিচাৰিছোঁ তেওঁলোকক আমি অসমৰ পৰ্যায়তে যিধৰণে প্ৰতিষ্ঠা দিব লাগে প্ৰতিষ্ঠা দিবৰ কাৰণে সক্ষম হোৱা নাই আৰু আমি বিশ্ব দৰবাৰত তেওঁলোকক প্ৰতিষ্ঠা কৰিবৰ কাৰণে দীঘলীয়া সময় ধৰি আমি আহ্বান জনাই আহিছোঁ একেদৰে তিতাবৰতো দুদিনীয়াকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় শিল্পী দিৱসৰ আজি সামৰণি পৰে গুডু বিবাহ ভৱনত আয়োজিত অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰি বহিৰাগত ব্যৱসায়ী আৰু যুৱ প্ৰজন্মৰ শিল্পীসকললৈ বিশেষ আহ্বান সভাপতি পলাশ চাংমাইৰ আজি যিসকল বণিক গোষ্ঠীৰ মানুহ ইয়ালৈকে আহিছে তেওঁলোকে কেৱল মাত্ৰ তেওঁলোকৰ নিজৰ বেপাৰ বাণিজ্যৰ কথাই নাভাবি জ্যোতিপ্ৰসাদ আগৰৱালা বা চন্দ্ৰকুমাৰ আগৰৱালাই যেনেধৰণে অসমৰ সমাজখনৰ কথা ভাবিছিল অসমীয়া জাতিটোৰ কথা ভাবিছিল অসমীয়া সাহিত্য ভাষাক চহকী কৰিবলৈ চেষ্টা কৰিছিল তেওঁলোকৰো ক'ৰবাত নহয় ক'ৰবাত এই যিসকল ব্যক্তি এই ব্যক্তিসকলৰ আদৰ্শক গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ অতি বেছি ধন সম্পত্তিৰ পিছত ঘূৰি থাকিলেও কিন্তু কেতিয়াও মানুহ মহান হ'ব নোৱাৰে যদিহে বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ডক্টৰ ভূপেন হাজৰিকা বা জুবিন গাৰ্গে কেৱল মাত্ৰ ধন সম্পত্তিৰ পিছত ঘূৰিলেহেঁতেন তেতিয়া মহান নহ'লহেঁতেন গতিকে নিজকে এগৰাকী মহান ব্যক্তি হিচাপে গঢ়ি তুলিবৰ কাৰণে মই ভাবোঁ আজিৰ যিসকল শিল্পী আছে সেই শিল্পীসকলেও এবাৰ ভাবি চোৱাটো উচিত ইফালে বাইহাটা চাৰিআলিত অসম সাহিত্য সভাৰ উদ্যোগত আয়োজিত হ'ল কেন্দ্ৰীয় শিল্পী দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত শিল্পী দিৱসৰ মুকলি সভাত উপস্থিত থাকে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দুই জীয়ৰী সত্যশ্ৰী আগৰৱালা দাস আৰু জ্ঞানশ্ৰী আগৰৱালা দাস ইয়াৰ লগতে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী আৰু চাৰিখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মোহন ডেকা ডক্টৰ হিতেশ ডেকা ডক্টৰ ৰমেশ ডেকা আৰু ধনপতি ডেকাও উপস্থিত থাকে এই সভাত ভোলাগুৰি চাহ বাগিচাত থকা চিত্ৰবন ষ্টুডিঅ' সংৰক্ষণৰ বাবে চৰকাৰলৈ আহ্বান জনাই ৰূপকোঁৱৰৰ দুই জীয়ৰীয়ে ক'লে যি কিন্তু চিত্ৰবন খুব ভালকৈ ৰখা উচিত বুলি মই ভাবোঁ কাৰণ তাত এতিয়া ঐতিহ্য আছে আৰু সেই চাহ বাগিচাখনটো আমাৰ পৰিয়ালৰে ভোলাগুৰিখন এইকাৰণে গতিকে তাত এতিয়া যদিও গভৰ্ণমেণ্টে লৈছে বাগিচা কিন্তু সেইখন বাগিচা আচলতে চাহ বাগিচাৰ কাৰণে উপযোগী নাছিল গতিকে তেওঁলোকে চাহ বাগিচা নকৰি তাত যদি সেই চিত্ৰবন ষ্টুডিঅ'টো আকৌ যদি এটা ধুনীয়া অসমৰ ষ্টুডিঅ' গঢ়ি তোলে এইটো কিন্তু অসমৰ ৰাইজৰ
উপকাৰ হ'ব আৰু এটা ঐতিহ্য ৰক্ষা হ'ব। এবাৰ গৈছিলোঁ তেতিয়া অকণমান চূণ তুণ দি অকণমান ঠিক কৰি ৰাখিছিলে চৰকাৰীভাৱে পাতোতে। এতিয়া সেইটো ভালকৈ ৰাখিব লাগে, কাৰণ সেইটো এটা ঐতিহ্যপূৰ্ণ প্ৰথম অসমীয়া কথাছবিৰ এটা তাৰ পৰিচয়। গতিকে সেইটো ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে, আমি বিচাৰোঁ আৰু অসমৰ ৰাইজেও সেইটোৱে বিচাৰে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।